জুবিন গাৰ্গক লৈ অপমানজনক মন্তব্য মৰাণত আকাশ প্ৰধান নামৰ এজন যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল সমগ্ৰ অসমৰ জনতাই জুবিন গাৰ্গৰ অকাল মৃত্যুত শোকাহত হৈ থকাৰ সময়তে মৰাণ হাটৰ হিংৰিজান চাহ বাগিচাৰ আকাশ প্ৰধান নামৰ এজন যুৱকে জুবিন গাৰ্গৰ বিষয়ে কৰা অপমানজনক মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ইতিমধ্যে ভাইৰেল এটা ভিডিঅ'ত আকাশ প্ৰধান নামৰ যুৱকজনে কোৱা দেখা গৈছে মই জুবিন গাৰ্গক ভাল নাপাওঁ জুবিন গাৰ্গ এজন ছিংগাৰ হে হু ইজ জুবিন গাৰ্গ এই মন্তব্যই মৰাণৰ দল সংগঠন আৰু জুবিন অনুৰাগীৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে এই ঘটনাক লৈ ইতিমধ্যে মৰাণৰ দল সংগঠনে মৰাণহাট আৰক্ষী থানাত আকাশ প্ৰধানৰ বিৰুদ্ধে লিখিত এজাহাৰ দাখিল কৰিছে বন্য মহান শিল্পী অসমীয়া আই সুসন্তান অসমৰ এক অমূল্য সম্পদ অনাকাংক্ষিতভাৱে আমি হেৰুৱাবলগীয়া হৈছে আৰু এই বাতৰিয়ে সমগ্ৰ বিশ্বৰ লগতে দেশবাসীৰ লগতে অসমবাসীক শোকাতুল কৰি তুলিছে সমান্তৰালভাৱে মৰাণত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি দিনে নিশাই চলি আছে আৰু আজি তেখেতৰ নশ্বদেহ আহি পিনে অসম পাইছেহি আৰু তেখেতক নশ্বদেহৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে লাখ লাখ অনুগামীয়ে ইতিমধ্যে সমগ্ৰ গুৱাহাটী স্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাইজ তেখেতৰ গুৱাহাটীত গৈ পিনে অপেক্ষা কৰিছে তেনে সময়ত মৰাণ হিংৰিজানৰ এজন অতীতত তেখেতৰ বহুত কাহিনী আছে এই কাহিনীবিলাক আমি ক'বলৈ নাযাওঁ এই আকাশ প্ৰধান বুলি কোৱা এজন ব্যক্তিয়ে তেখেতৰ এটা ভিডিঅ' ভাইৰেল হৈছে সেই ভিডিঅ'ত তেখেতে বহুত এই মহান শিল্পীগৰাকীৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰিছে জুবিন গাৰ্গৰ বিৰুদ্ধে গতিকে আমি ধিক্কাৰ জনাইছোঁ গৰিহণা জনাইছোঁ আৰু মৰাণহাট থানাত আমি সকলোখিনিয়ে লগ হৈ পিনে ৰাইজৰ হৈ এখন এজাহাৰ দাখিল কৰিছোঁ আৰু আমি আইনগতভাৱে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে এই এজাহাৰত আমি উল্লেখ কৰিছোঁ আৰু তেখেতে ৰাজহুৱা ক্ষমা বিচাৰিব লাগিব আমাৰ জুবিনদাৰ যি প্ৰতিচ্ছবি আছে প্ৰতিচ্ছবিৰ সন্মুখত নহ'লে কিন্তু আইনগতভাৱে যিখিনি ব্যৱস্থা আমি গ্ৰহণ কৰিবলগীয়া আছে আৰক্ষী নিশ্চয় কৰিব কিন্তু আমি বিচৰা ধৰণে যদি নহয় তেতিয়াহ'লে আমিও আইন কিন্তু হাতত তুলি ল'বলৈ বাধ্য হ'ম এই কথাটো আপোনালোকৰ সংবাদ মাধ্যমে যোগেদি আমি আইনকো জনাব বিচাৰিছোঁ গতিকে খুব কেইঘণ্টামান ভিতৰত তেখেতক অতি শীঘ্ৰে তেখেতক গ্ৰেপ্তাৰ কৰক গ্ৰেপ্তাৰ কৰি কিনে যিখিনি আমি দাবী উত্থাপন কৰিছোঁ সেইখিনি অতি শীঘ্ৰে পূৰণ কৰক অন্যথা আইনৰ যিখিনি ব্যৱস্থা আছে গ্ৰহণ কৰিব আৰু আমিও ৰাইজে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আছে কেতিয়াবা আমি আইন হাতত তুলি ল'বলগীয়া হ'ব পাৰে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিবলৈ আছে নিশ্চয় আমি গ্ৰহণ কৰিম এই কথাটো আপোনালোকৰ সংবাদ মাধ্যমতে সকলোকে অৱগত কৰিছোঁ ইতিমধ্যে আপোনালোকে দেখিছে যে যিটো সময়ত সমগ্ৰ দেশ সমগ্ৰ ৰাজ্য আজি শোকত ভাগি পৰিছে বিশ্ববৰেণ্য মহান শিল্পী অসমৰ হিয়াৰ আমঠু জুবিন দা আজি আমাৰ মাজৰ পৰা হেৰাই গৈছে কিন্তু প্ৰতিজনে এৰি দিব খোজা নাই আজিও আপুনি দেখিছে যে গুৱাহাটীত যেনেধৰণে তেখেতক নশ্বদেহ আহিছে কিন্তু সকলোৱে আদৰণি জনাব ৰৈ আছে কিন্তু তেখেতক অন্তৰ পৰা কোনো উলিয়াই দিব পৰা নাই সেই মুহূৰ্তত এজন হিংৰিজানৰ পাপত গজা এজনে যিধৰণে বিৰূপ মন্তব্য কৰিছে জুবিন দাক লৈ হুইজ জুবিন নামে তেখেতে ক'বলৈ গৈছে আমি কৈছোঁ তেখেত কোন হয় দুইজনে কৈছে আমি তেখেতক আজি শাস্তি প্ৰদানৰ কাৰণে তেখেতে এই মন্তব্য যে কৰিছে কিয় কৰিছে তেখেতক আমি দোষী শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি আজি মৰাণহাট আৰক্ষী থানাত সমজুৱাভাৱে ৰাইজৰ হৈ সকলো যুৱ বন্ধু আহি আমি এখন এজাহাৰ দাখিল কৰিছোঁ আৰু আমি তেখেতক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিবৰ বাবে আৰক্ষী প্ৰশাসনক আহ্বান জনাইছোঁ আজি অসমীয়াৰ এনে দূৰ সময়ত এজন আমাৰ হিয়াৰ আমঠু অসমীয়া হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা হেৰাই গৈছে আজি আমি মৰ্মাহত অসমীয়াই চকুৰ পানীয়ে বাট নেদেখা হৈ গৈছে এনে ক্ষণত কি জানো এনে কিছুমান ব্যক্তি আহিছে যিবিলাক ব্যক্তিয়ে এনে বিৰূপ মন্তব্য কৰিছে যাতে যি হ'বলগীয়া নোহোৱা ঘটনা তেওঁলোকে কৰিবলৈ ব্যৱস্থা কৰিছে সেই ব্যৱস্থাৰ প্ৰতি আমি ধিক্কাৰ জনাইছোঁ এনেজন মৰাণতে এনে ব্যক্তি মৰাণ হিংৰিজানৰ বাকী আকাশ প্ৰধান নামৰ এজন ব্যক্তিয়ে কালি যি ধৰণে মন্তব্য কৰিছে জুবিন গাৰ্গ কোন হয় হু আৰ ইউ জুবিন গাৰ্গ এনেধৰণৰ মন্তব্য ক'বলৈ কুণ্ঠাবোধ কৰা নাই তেনে ব্যক্তিক আমি অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আইনক অনুৰোধ জনাইছোঁ আজি আমাৰ বিলাচী থানাৰ পৰা আমি মৰাণ থানাত এখন এজাহাৰ দিম আৰু আইনী ব্যৱস্থাৰ বাবে তেওঁলোকক যি ব্যৱস্থা আইনে গ্ৰহণ কৰক আৰু অতি সোনকালে তেওঁক এটা উচিত ব্যৱস্থা কৰক আমি তাৰ বাবে অপেক্ষা কৰিছোঁ।